ৰূপজ্যোতি কৰ্মীক হৰুৱাবৰ কাৰণে সকলো ধৰণৰ প্লান কৰিছোঁ আৰু 2026 চনত সাম্প্ৰদায়িক ফেচিবাদী দেশ বিৰোধী সংবিধান বিৰোধী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰখনক আমি নিশ্চিতভাৱে এবাৰ পৰাজিত কৰিব পাৰিম। শিৱসাগৰ ৰাইজে সঁচাকৈ মোৰ কাৰণে জীৱনৰ কাৰণে শিৱসাগৰৰ ৰাইজ সঞ্জীৱনী সোধা অসমৰ কোনো মছজিদক বিজেপি চৰকাৰে মাতৃভত্তা দিয়া নাই, মই দিয়াইছোঁ। নিৰ্বাচন সমাগত আৰু আমি সমষ্টিয়ে যি সমষ্টিবাসী ৰাইজৰ মনৰ বতৰা আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। সমষ্টিত গৈ নেতাৰ মনৰ কথাবিলাক, নেতাৰ পৰিকল্পনা, নেতাৰ আশা, নেতাৰ প্ৰত্যাশা সকলো কি ধৰণে সাজু হৈছে, কঁকালত টঙালি বান্ধিছে, নিৰ্বাচনী ৰণদুন্দুভি বজাইছে, সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ শিৱসাগৰ জিলাত এটা উল্লেখনীয় সমষ্টি আৰু সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই সমষ্টি। আমি এই সমষ্টিত যিহেতু উপস্থিত আছোঁ, স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে। দাদা স্বাগতম। নমস্কাৰ। ইমান সময় কম, টাইট শিডিউল আপোনাৰ, তাৰ মাজতে আজি আপুনি সমষ্টিলৈ আহিছে। মই দেখিছোঁ খুব সমষ্টিবাসী ৰাইজৰ লগত আপুনি খুব ওচৰৰ পৰা আপুনি কথা পাতিছে। তাৰ আপোনালোকক এটা কথা কওঁ, মস্পিকা মোৰ নিজৰ সমষ্টিৰ ছোৱালী, শিৱসাগৰৰ ছোৱালী। মস্পিকাই শিৱসাগৰতে মোৰ এটা ইণ্টাৰভিউ লোৱাৰ কাৰণে মই বহুত সুখী হৈছোঁ। দাদা, শিৱসাগৰ সমষ্টি আমি গোটেই যিমান 126টা সমষ্টিৰ ভিতৰত সকলোৰে কিন্তু ৰাইজৰ দৃষ্টি নিবদ্ধ হৈ থকা এটা সমষ্টি। এইবাৰ শিৱসাগৰ জিলাৰ যুঁজখন কেনেকুৱা হ'ব? মই কেতিয়াও কোনোদিন মানে এনেকৈ নকওঁ, মই ৰাইজৰ ওচৰলৈ গৈ মোক ভোট দিব এনেকৈ নকওঁ কেতিয়াও। মই ৰাইজক এটাই কথা কৈ আছোঁ, আপোনালোকে যোৱা সময়খিনিৰ পাৰফৰ্মেঞ্চটো মোৰ চাওক। মই দুটা কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। এটা হ'ল সমষ্টিৰ কাৰণে উন্নয়নমূলক আঁচনিবিলাক আজৰি অনা, আৰু দ্বিতীয়টো হ'ল অসম বিধানসভাত অসমবাসীৰ ৰাইজৰ হৈ আৰু শিৱসাগৰবাসীৰ ৰাইজৰ হৈ মই সমগ্ৰ অসমবাসীৰ ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰিব পাৰিছোঁনে নাই এইটো চোৱা। মই সেইকাৰণে শিৱসাগৰৰ ৰাইজক ক'ব খোজোঁ যে মই চেষ্টা কৰিছিলোঁ যে অসম চৰকাৰৰ যিমানকেইটা স্পেচিয়েল প্ৰজেক্ট আছিলে, যেনেকৈ ধৰক বটদ্ৰৱা যেনেকৈ সত্ৰৰ প্ৰকল্পটো লৈছিলে, মই তেনেকুৱা এটা প্ৰকল্প আনিলোঁ, ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰ। গোটেই অসমত লোৱা এটা ডাঙৰ প্ৰকল্প আছিলে ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, মই আমাৰ সমষ্টিৰ কাৰণে ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো আনিলোঁ। গোটেই অসমৰ কাৰণে লোৱা এটা প্ৰকল্প আছিলে যে চাৰ্কিট হাউচবিলাক নিৰ্মাণ কৰা, মই মোৰ শিৱসাগৰ সমষ্টিৰ শিৱসাগৰ জিলাৰ চাৰ্কিট হাউচটো আনিলোঁ। এটা হ'ল টাউনবিলাকৰ কাৰণে কাম, অমৃত আঁচনিৰ অধীনত এটাত মই 54 কোটিৰ পানী যোগানৰ কাৰণে আনিছোঁ, এটাত 16 কোটি টকা। অৰ্থাৎ আমাৰ শিৱসাগৰৰ মাত্ৰ 30% মানুহে আজি পৰ্যন্ত পানী পায়, মিউনিচিপালিটিৰ মানুহে, বেছিভাগ মানুহে নিজৰ ঘৰৰ পানী খায়। এই মুহূৰ্তত মই সকলো প্ৰত্যেকটো ফেমিলিক পানী দিব পৰাকৈ 54 + 16 কোটি টকা, ইমানখিনি টকা আনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্ৰজেক্ট বনাই আছোঁ। 55% কাম ইতিমধ্যে শেষ হৈ গৈছে, আৰু মই ভাবোঁ যে অহা 6 মাহৰ ভিতৰত মই শিৱসাগৰ টাউনৰ সকলো মানুহকে পানী যোগান দিব পাৰিম, খোৱা পানী। এইটো প্ৰজেক্ট আনিলোঁ। গোটেই আমাৰ শিৱসাগৰ সমষ্টিটোত এতিয়া 12.5 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীয়ে চুই গৈছে। মই গোটেই শিৱসাগৰ সমষ্টিৰ 12.5 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰটো জিঅ' বেগৰ দ্বাৰা ভেটিবৰ কাৰণে 205 কোটি টকাৰ এটা প্ৰজেক্ট আনিছোঁ, য'ত মথাউৰিবিলাকো ওখ কৰা হ'ব, লগতে মথাউৰিবিলাকৰ ওপৰত পকা কৰি দিয়া হ'ব, আৰু যিমানবিলাক আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰ আছে, মানে দিচাংমুখৰ পৰা দিখৌমুখলৈকে, এই গোটেই সমস্ত পাৰটো আমি কি কৰিম যে পূৰা জিঅ' বেগৰ দ্বাৰা ভেটি দিম। এইটো মোৰ জীৱনৰ এটা ডাঙৰ প্ৰকল্প, মই এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আনিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকৈ অসম চৰকাৰৰ এটা ডাঙৰ প্ৰকল্প আছিলে আপোনাৰ অসম মালাৰ ডাঙৰ ৰাস্তা। মই মোৰ সমষ্টিত বিৰোধী বিধায়ক হৈও 122 কোটি টকাৰ এটা প্ৰজেক্ট আনিলোঁ, আপোনাৰ BG ৰোড। আৰু এটা আনিলোঁ মই 102 কোটি টকাৰ, এইটো হ'ল আপোনাৰ বৰালি বুলি কয়, য'ত দিখৌমুখৰ পৰা ভটিয়াপাৰৰ পৰা আমাৰ জয়সাগৰেদি গৈ মথিয়াচিগা হৈ নাজিৰালৈকে সেই ৰাস্তাটো কৰিলোঁ। তো গতিকে মই টাই মিউজিয়ামটো আনিছোঁ। টাই মিউজিয়াম আমাৰ এতিয়া আপুনি নিশ্চয় জানে যে আমাৰ শিৱসাগৰৰ মানুহৰ এটা ডাঙৰ চিন্তা আছিলে যে আমাৰ যমুনাখন চাফা কৰিব লাগে, মই 10 কোটি টকা আনিলোঁ। যমুনাৰ চাফাৰ কাম চলি আছে, আপুনি নিশ্চয় দেখিছে। তাৰপাছত আমাৰ এটা ডাঙৰ শিৱসাগৰৰ মানুহৰ কথা আছিলে যে আমাৰ বৰপুখুৰী পাৰটো মানে
ভালকৈ হেৰি কৰিব লাগে সৌন্দৰ্যবৰ্ধন তাৰ কাৰণে মই 24 কোটি টকাৰে এতিয়া বৰপুখুৰী পাৰটো বনাই আছোঁ দাদা সমষ্টিৰ যথেষ্টখিনি উন্নয়ন হৈছে আৰু আপুনি মই যিমান দূৰ জানো আমি যিমান দূৰ দেখিছোঁ যে আপুনি শিৱসাগৰ সমষ্টিত খুবেই বেছি জনপ্ৰিয় ৰাইজে আপোনাক যথেষ্ট মৰম দিছে আদৰ দিছে অকণমান সুধিব বিচাৰিছোঁ যে এইবাৰ আপোনালোকৰ দলৰে এগৰাকী উপসভাপতি বিজেপি দলৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ লৈছে এই বিষয়টো কেনেধৰণে লৈছে কিয় তেওঁলোকে এনে এগৰাকী প্ৰাৰ্থীক থিয় কৰাব বিচাৰিছে নহয় মানে আমাৰ দলৰ উপসভাপতি বিজেপিৰ পৰা নুঠে মই যিমান দূৰ জানো যে বিজেপিয়ে ইয়াত এজন প্ৰাক্তন আলফা আৰু অসমৰ ভিতৰতে আটাইতকৈ কুখ্যাত চালফাজনক ইয়াতে প্ৰতিনিধিত্ব কৰিবলৈ দিছে মই অসমৰ ৰাইজক বা শিৱসাগৰৰ ৰাইজক এটাই কথা কওঁ যে আপোনালোকক যদি আটাইতকৈ ডাঙৰ হত্যাকাৰী বুলি অভিযুক্ত থকা মানুহজনক প্ৰতিনিধি হিচাপে বিচাৰে নে আপোনালোকে অসমৰ ভিতৰত আটাইতকৈ সৰব বুলি নাম থকা বিধায়কজনক বিচাৰে আপোনালোকে নিজে সিদ্ধান্ত লওক মোৰ ক'বলগীয়া একো নাই আপোনালোকে যাক ভোট দিয়ে মোৰ কোনো আপত্তি কৰিবলগীয়া নাই 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল যে বহুতে কয় যে নহয় মানে চৰকাৰী পক্ষত নাথাকিলে তেতিয়াহ'লে উন্নয়ন কৰিব নোৱাৰে মই আপোনালোকক সুধিব খুজিছোঁ যে যিজন মানুহক ইয়াত উঠাব খুজিছে যিজন প্ৰাক্তন আলফা বা চালফা জয়ন্ত হাজৰিকাক উঠাব খুজিছে সেই জয়ন্ত হাজৰিকাই যে দুবাৰ আমাৰ থাউৰা বিধানসভা সমষ্টিৰ বিধায়ক আছিলে তেখেতে কি উন্নয়ন কৰিলে তালিকা এখন দিবলৈ ক'বচোন কি উন্নয়ন কৰিলে মোৰ দিনত যিমান ৰাস্তা বনাইছোঁ তাৰ নাম কৈ মই শেষ কৰিব নোৱাৰোঁ মোৰ দিনত যিমান জলজীৱন আঁচনিৰ পানী যোগান প্ৰকল্প বনালোঁ মই নাম কৈ শেষ কৰিব নোৱাৰোঁ যিমানখিনি কৰিব পাৰোঁ হা মোৰ দিনত ডাঙৰ যিমানবিলাক প্ৰব্লেম আছিলে আটাইবিলাক প্ৰব্লেম এটাকৈ মই ছল্ভ কৰাৰ চেষ্টা কৰিছোঁ আৰু একেটা সময়তে মই শিৱসাগৰৰ যি ঐতিহ্য শিৱসাগৰ এটা আটাইতকৈ সন্মানীয় ঐতিহ্যপূৰ্ণ সমষ্টি এই সমষ্টিটোৰ সন্মান ৰক্ষা কৰি অসম বিধানসভা মই কপাই থাকোঁ গতিকে যি সময়ত মই ভাবোঁ যে একেটা সময়তে সমষ্টিৰ উন্নয়নৰ কামো কৰিছোঁ সমষ্টিৰ প্ৰত্যেকজন মানুহৰ ব্যক্তিগত সমস্যাত মই সমস্যা সমাধান কৰি দিওঁ প্ৰত্যেকজন যি মোৰ ওচৰলৈ আহে কোনো খালী হাতেৰে যাব নালাগে আৰু একেটা সময়তে মই অসমক প্ৰতিনিধিত্ব কৰোঁ শিৱসাগৰৰ হৈ গতিকে সেইটো নিবিচাৰি যদি কোনোবাই হত্যাকাৰীক বিচাৰে তেতিয়াহ'লেতো আৰু সেইটো মই ভাবিম যে সেইটো নিশ্চয় শিৱসাগৰবাসীৰ সিদ্ধান্ত নহ'ব সেইকাৰণে এতিয়া আৰু আমাৰ ৰাইজৰ দলৰ পৰা কোনো নুঠে ইয়াতে মই শুনা নাই এতিয়ালৈকে কিন্তু এটা বস্তু খাটাং যে বিজেপি দলৰ পৰা যাক উঠাব খুজিছে তেওঁক মই ভাবোঁ যে আমাৰ সমষ্টিত নহয় বেলেগ সমষ্টিত হ'লেও ভোট দিয়া উচিত নহয় আপুনি কৈছিল যে শাসনত নাথাকিলে বিৰোধী এগৰাকী বিধায়ক হৈও আপুনি সমষ্টিৰ উন্নয়ন কৰিছে সাধাৰণতে এটা সাধাৰণ কথা যে সকলো ৰাইজে ভাবে যে অসমবাসী ৰাইজে ভাবে সমষ্টিবাসীয়ে ভাবে যে আমাৰ উন্নয়ন সাধিব পাৰিব জানো কাৰণ তেওঁ চৰকাৰত নাই কিন্তু আপুনি দেখিছোঁ যথেষ্টখিনি উন্নয়ন কৰিছে শিৱসাগৰবাসী ৰাইজৰ কাৰণে আপুনি মাত মাতি বহু সময়ত আপুনি বহু ধৰণৰ অনাহুত পৰিস্থিতি বা নিজৰ জীৱনলৈ বহুবাৰ প্ৰত্যাহ্বান আহিছে তাৰ মাজতো মই সুধিব বিচাৰিম স্পষ্টকৈ এইবাৰ নিৰ্বাচন শিৱসাগৰত যুঁজখন আপোনাৰ কাৰণে চ্যালেঞ্জিং হ'ব নে আপুনি ইজি ওলাই যাব মানে বিজেপিয়ে যদি এতিয়া যিজন মানুহৰ নাম ওলাই আছে জয়ন্ত হাজৰিকা সেই মানুহজনক যদি দিয়ে তেতিয়াহ'লে মই বেছি কষ্ট কৰিব নালাগে তেতিয়াহ'লে মই অনায়াসে ওলাই যাম বুলি ভাবোঁ আৰু যদি কোনোবা গুৰুত্বপূৰ্ণ মানুহক দিয়ে যি মোৰ ব্যক্তিত্বৰ লগত অলপ চলপ হ'লেও মিলে মোৰ কাৰ্যকলাপৰ লগত মই যেনেকৈ কথা ক'ব পাৰোঁ যেনেকৈ বিতৰ্ক কৰিব পাৰোঁ যেনেকৈ অসমক প্ৰতিনিধিত্ব কৰিব পাৰোঁ যেনেকৈ কাম কাজ আদায় কৰি আনিব পাৰোঁ তেনেকুৱা যদি কোনোবা খুব ইম্পৰ্টেণ্ট মানুহক দি দিয়ে তেতিয়াহ'লে মোৰ কাৰণে চেলেঞ্জিং হ'ব কিন্তু আজিৰ দিনটোলৈকে সেইটো চেলেঞ্জিং নহয় আজিৰ দিনটোলৈকে ইমান মই প্ৰব্লেম দেখা নাই কিন্তু মই শিৱসাগৰৰ ৰাইজক এটা অনুৰোধ কৰিব খোজোঁ যে শিৱসাগৰৰ ৰাইজে আপোনালোকে আগতে যিসকলক বিধায়কক আপোনালোকে দেখিছিলে মোক সদায় কৈ থাকে যে আগতে বিধায়কক লগ পাবৰ কাৰণে বিভিন্ন দালালৰ পৰা বিভিন্ন মানুহৰ পৰা মানে এনেকুৱা টিকেট ল'বলগীয়া পৰিস্থিতি মানে লগ নাপায় মইতো মোক ৰাতি 2:30 বজাতো লগ পায় 3টা বজাতো পায় ৰাতিপুৱা যেতিয়া আহে দিনত আহক ৰাতি আহক আৰু মোক কোনো মানুহক কেতিয়াও খালী হাতত নপঠিয়াও মোৰ সমষ্টি কোনোবা মানুহৰ বেমাৰ হৈছে জিএমচি বা এএমচিত মই চিকিৎসা কৰাৰ দায়িত্ব মোৰ মই লৈ লওঁ যাৰ পইচা নাই যাৰ অসুবিধা হয়
কোনোবা ল'ৰা ছোৱালীয়ে মই আজিৰ দিনটোতো 45টা 50টা ল'ৰা ছোৱালী সমষ্টি পঢ়াই আছোঁ বিভিন্ন ধৰণে কাৰোবাক কৈছোঁ তুমি এই 5জনক পঢ়াই দিয়া কাৰোবাক কৈছোঁ এই 5জনক তুমি পঢ়াই দিয়া এনেকৈ পঢ়াই আছোঁ যিকোনো সমস্যাতে মই প্ৰত্যেকজন মানুহক নিজৰ ককাই ভাইৰ নিচিনাকৈ ব্যৱহাৰ কৰোঁ মই কেতিয়াও বিধায়ক হিচাপে কেতিয়াও অহংকাৰ নেদেখাওঁ কোনো ইগ' মই নাৰাখোঁ প্ৰত্যেকজন মানুহৰ লগতে মই আপোন হিচাপে কাম কৰিবলৈ চেষ্টা কৰোঁ আৰু এইবাৰ আমাৰ কাৰণে আৰু এটা ডাঙৰ সুবিধা আছে যোৱাবাৰ মই বিৰোধী বিধায়ক হিচাপে থাকিলোঁ এইবাৰতো আমি বিৰোধী পক্ষই লগ লাগি চৰকাৰ বনাম বুলি আশা প্ৰকাশ কৰি আছোঁ আৰু যদি চৰকাৰ বনাব পাৰোঁ তেতিয়াহ'লে চৰকাৰৰ ভিতৰত ময়ো নিশ্চয় থাকিম আৰু যদি ৰাইজৰ দল চৰকাৰত থাকে তেতিয়াহ'লে শিৱসাগৰবাসীৰ কাৰণে মই এই 5টা বছৰ আগন্তুক 5টা বছৰ শিৱসাগৰৰ আটাইবিলাক কাম এটা এটাকৈ কৰি দিব খোজোঁ এটা এটাকৈ মই শেষ কৰি থৈ 5 বছৰৰ ভিতৰত মোৰ ঋণ পূৰা মাৰি থৈ যাব খোজোঁ শিৱসাগৰ ৰাইজে মোক কিমান বিপদৰ সময়ত জিকাইছে সেইটো মই সদায় কৈ থাকিলে এইটো অত্যুক্তি কৰা হ'ব শিৱসাগৰ ৰাইজে মোক কেনেকুৱাকৈ জেইলৰ পৰা উলিয়াই আনিছে সেইটো সকলো মানুহে জানে শিৱসাগৰ ৰাইজে সঁচাকৈ মোৰ কাৰণে জীৱনৰ কাৰণে শিৱসাগৰৰ ৰাইজ সঞ্জীৱনী সুধা ভগৱান সদৃশ শিৱসাগৰৰ ৰাইজ গতিকে শিৱসাগৰৰ প্ৰত্যেকটো সমস্যা প্ৰত্যেকটো নামঘৰলৈ যাওক মই হয় তেওঁলোকক অসম দৰ্শনৰ পইচা দিছোঁ 3 লাখ বা 2.5 লাখ টকা নহ'লে তেওঁলোকক কি কৰিছোঁ মই মোৰ MLA ফাণ্ডৰ পৰা পইচা দিছোঁ মছজিদবিলাকলৈ যাওক অসমৰ কোনো মছজিদক বিজেপি চৰকাৰে মাতৃভত্তা দিয়া নাই মই দিয়াইছোঁ আপুনি ঈদগাহবিলাক ফিল্ডবিলাকলৈ যাওক কোনো চৰকাৰে এই বিজেপি চৰকাৰে কোনো মুছলমান ঈদগাহত কবৰস্থানত পইচা দিবলৈ দিয়া নাই মই কৰাইছোঁ এইটো কাম ভত্তা দিয়াইছোঁ গতিকে সমন্বয়ৰ এই শিৱসাগৰখনক মই একদম সমান ৰূপেৰে চাই প্ৰত্যেকজন খিলঞ্জীয়া মানুহক গুৰুত্ব প্ৰদান কৰি ইয়াত যাতে কোনো ধৰণৰ গণ্ডগোল হ'ব নোৱাৰে তাৰ কাৰণে চেষ্টা কৰিছোঁ একেটা সময়তে মই মোৰ পিনৰ পৰা যেতিয়া আমাৰ বাহিৰৰ পৰা অহা আমাৰ আপোনাৰ ব্যৱসায়িক মানুহবিলাক বিভিন্ন ব্যৱসায় বাণিজ্য কৰা মানুহবিলাক তেওঁলোক মাৰোৱাৰী মানুহেই হওক তেওঁলোক বিহাৰী মানুহেই হওক তেওঁলোক বেংগলী মানুহেই হওক তেওঁলোকৰ ওপৰতো যাতে কোনেও অত্যাচাৰ অন্যায় কৰিব নোৱাৰে তেওঁলোকক যাতে দমচম দিব নোৱাৰে তাৰ কাৰণে মই সদায় চেষ্টা কৰোঁ আচলতে ৰাইজেই ৰজা বুলি কোৱা হয় ৰাইজেই জনপ্ৰতিনিধিগৰাকীক প্ৰতিনিধি হিচাপে আগবঢ়াই দিয়ে ৰাইজৰ জোৰত এগৰাকী নেতা হ'বলৈ যায় গতিকে ৰাইজৰ সেইখিনি অধিকাৰ থাকে নেতাগৰাকীৰ পৰা আপুনি যিখিনি কাম কৰিছে সেৱা কৰিছে ৰাইজৰ সেৱা কৰিছে সমষ্টিবাসীৰ উন্নয়ন কৰিছে মই সুধিব বিচাৰিছোঁ আপুনি যিহেতু খুব ধুনীয়া কথা এটা ক'লে যে চৰকাৰ পতাৰ কথা আপুনি কৈছে ৰাইজৰ দলে যদি চৰকাৰ কৰে তেতিয়াহ'লে আৰু বেছি আপুনি দীৰ্ঘম্যাদী পৰিকল্পনা আপোনাৰ হাতত আছে যোৱা কেইদিনত আপুনি সমষ্টিটো সময় দিছে আৰু অকণমান খামখিয়ালি হৈ আছে অকণমান মই শেষত সেই কথাখিনি চমুকৈ সুধি যাম সেইখিনি কথা নুসুধিলে আমাৰ দৰ্শকৰ কাৰণে আধৰুৱা হ'ব আপোনাৰ কথাখিনি এফালে গৌৰৱ গগৈ যিদৰে যোৱা সময়খিনিত কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই যে মোৰ অকণমান মানে তেওঁ অলপ বিৰক্তিদায়ককৈ কৈছে যে অকণমান ইচ্ছাটো যি ধৰণে আছিল আগ্ৰহ যি ধৰণে আছিল সেয়া ক্ৰমাৎ কমিবলৈ ধৰিছে অথচ আপুনি যোৱা দুদিনত আমি দেখিছোঁ আপুনি কৈছে যে মোৰতো এতিয়া আৰু অলপ বেছি ইচ্ছা গৈছে মিত্ৰতাটো কৰিবৰ কাৰণে আগ্ৰহটো আপোনাৰ ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে এই ধৰণৰ কথা বতৰাবিলাকে এফালে বিৰোধী ঐক্য এতিয়ালৈকে একমতত উপনীত হ'ব পৰা নাই সমষ্টি কেইটামানক লৈ এতিয়াও খেলিমেলি হৈ আছে সংখ্যালঘু সমষ্টি কংগ্ৰেছে এৰি দিব বিচৰা নাই এফালে অখিল গগৈ ডাঙৰীয়াৰ ইচ্ছাৰ মতে হোৱা নাই তেনেকুৱা ধৰণৰ খামখেয়ালিত আপুনি ইফাল সিফাল অহা যোৱা কৰি আছে মই এটা কথা কওঁ মুস্ফিকা এতিয়া ডিমৌ আমাৰ বিধানসভা সমষ্টিটোত যোৱাবাৰ আমি 25,000 ভোট পাইছিলোঁ আৰু কংগ্ৰেছে পাইছিলে আমি 27,000 পাইছিলোঁ কংগ্ৰেছে পাইছে 5,000লৈ কেইটামান কম এতিয়া সেই সমষ্টিটো আমাক দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু সমষ্টি বুলি কৈ আছে কিন্তু মই ডিমৌ বিধানসভা সমষ্টিটো বিচাৰিছোঁ এতিয়া সেই সমষ্টিটো আমাক দিয়া নাই ধৰক সেইকাৰণে মই লগাটো মোৰ দায়িত্ব বুলি মই ভাবোঁ যদি আপুনি বিচৰা ধৰণে সমষ্টি নিদিয়ে তেতিয়া কি হ'ব আপোনাৰ নাই এতিয়া প্ৰায় মোটামুটি ধৰণে মানে একদম হেৰিয়ালৈ আহি গৈছে বুজাবুজিৰ এটা পৰ্যায়লৈ আহি গৈছে মোটামুটি ধৰণে চব মোটামুটি চিজিল হৈ গৈছে মই নাভাবোঁ যে এতিয়া বুজাবুজি নহ'ব আৰু মাত্ৰ 2টা সমষ্টিক লৈহে এতিয়া কথা বাৰ্তা চলি আছে বোধহয় আজি কাইলৈৰ ভিতৰত সমস্যাটোৰ সমাধান হ'ব আমি বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম আৰু 2026 চনত সাম্প্ৰদায়িক ফেচিবাদী দেশ বিৰোধী সংবিধান বিৰোধী
হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰখনক আমি নিশ্চিতভাৱে এবাৰ পৰাজিত কৰিব পাৰিম এই আশা কৰি অসমবাসী ৰাইজক মই 2026 চনত বস্তুৰ মূল্য বৃদ্ধিৰে জ্বলা-কলা খুওৱা, ব্যৱসায় বাণিজ্য ধ্বংস কৰি পেলোৱা, অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকা আৰু অসমৰ মানুহে কিবা এটা কথা ক'লেই গলাত টিপি ধৰা এই বিজেপি চৰকাৰখনক উফৰাই পেলাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। দাদা, দুগৰাকী বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু শ্বেৰমান আলী, যিগৰাকী বিধায়ক আজিলৈকে কোনো এটা দলতেই ঠান-ঠিত নালাগিলে, তেনেকুৱা দুগৰাকী বিধায়কে আপোনাৰ দলত যোগদান কৰিছে। অকণমান কংগ্ৰেছৰ লগত সেই দুটা বিষয়ক লৈও কিবা মতানৈক্য হৈছে? নাই, সেইটোক লৈ ইতিমধ্যে সেইটো ছেটেলড, ইতিমধ্যে কথা পাতি লৈছিলোঁ আৰু সেইকাৰণে সেইটোক লৈ কোনো সংঘাত নাই। মৰিয়নি সমষ্টিক লৈ দাদাৰ পৰিকল্পনা কি হ'ব? আমি জ্ঞানশ্ৰীক লৈ অকণমান চৰ্চা চলি আছে। এইবাৰ আমি ৰূপজ্যোতি কুৰ্মীক হৰুৱাবৰ কাৰণে সকলো ধৰণৰ প্লেন কৰিছোঁ। মই আশা কৰিছোঁ যে 2026 চনত মৰিয়নি ৰাইজে ৰূপজ্যোতি কুৰ্মীৰ পৰা মানে বহুৱা বিধায়ক এজনৰ পৰা মৰিয়নি ৰাইজে এইবাৰ অব্যাহতি পাব আৰু এজন ভাল গহীন গম্ভীৰ অসমৰ মানুহৰ কাৰণে কাম কৰা পুৰুষেই হওক বা মহিলাই হওক এজন নিশ্চয় খুব ভাল বিধায়ক এজন পাব পাৰিব। থেংক ইউ দাদা, আপোনাৰ ইমান ব্যস্ততাৰ মাজত এইখিনি সময় দিলে। থেংক ইউ।